বিহালীৰ ৰাজনীতিৰ পথাৰখনত বহু টিকট প্ৰত্যাশীৰ ভিৰ আগন্তুক 26ৰ বিধানসভা নিৰ্বাচনৰ মাজত মাথো কেইটামান মাহ বাকী থকাৰ সময়তে বিহালীৰ বিভিন্ন অঞ্চলত নিজকে পৰিচয় কৰিবলৈ উঠি পৰি লাগিছে স্থানীয় তথা বহুকেইটা আন সমষ্টিৰ টিকট প্ৰত্যাশীয়ে যেহেতু 26ৰ নিৰ্বাচনত বিহালীৰ আসনখন অনুসূচিত জাতিৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত কৰা হৈছে তাৰ বাবে এগৰাকী নতুন বিধায়ক হোৱাৰ সুযোগ লাভ কৰিব এই সুযোগৰ বাবে বহু নেতাই আহি ৰাজনীতিৰ পথাৰখনত নমা পৰিলক্ষিত হৈছে সমান্তৰালকৈ বিহালী সমষ্টিতো বহু কেইগৰাকী নেতাৰ নাম চৰ্চাত আছে তাৰে এগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী নেতা হ'ল অৰূপ কুমাৰ দাস 2003 চনত বিজেপি দলত যোগদান কৰি বুথ পৰ্যায়ৰ পৰা আৰম্ভ কৰি এছচি মৰ্চাৰ বিহালী মণ্ডলৰ সভাপতি হোৱাৰ লগতে জিলা পৰ্যায়ৰ বিজেপিৰ এছচি মৰ্চাৰ বিশ্বনাথ জিলাৰ সাধাৰণ সম্পাদক বিজেপি এছচি মৰ্চাৰ বিশ্বনাথ চাৰিআলিৰ উপসভাপতি আৰু বিশ্বনাথ জিলাৰ অনুসূচিত জাতি উন্নয়ন বৰ্ডৰ অধ্যক্ষ ৰূপে কাৰ্যনিৰ্বাহ কৰি আহিছে আৰু বিভিন্ন সময়ত বিহালীত সামাজিক কামৰ জৰিয়তে ৰাইজৰ কাষ চাপি আহিছে এইগৰাকী অৰূপ কুমাৰ দাসে বিহালীৰ সন্তান হিচাপে অৰূপ কুমাৰ দাসে বিহালীৰ ৰাইজৰ মাজত আগৰ পৰাই এক জনপ্ৰিয়তা অৰ্জন কৰি আহিছে অন্যহাতে সাংসদ ৰঞ্জিত দত্তৰো আশীষ আছে বুলি জানিব পৰা গৈছে বিশেষ সূত্ৰে জানিব পৰা মতে দলীয় আভ্যন্তৰীণ পৰ্যবেক্ষণ কৰাত অৰূপ কুমাৰ দাসৰ নাম বিশেষভাৱে চৰ্চাত থকা বুলি জানিব পৰা গৈছে ব্যুৰো ৰিপৰ্ট নিউজ 12 অসম নৰ্থ ইষ্ট নিউজ 12 অসম নৰ্থ ইষ্ট যাত্ৰা আমাৰ অবিৰত সংকল্প অপ্ৰতিৰোধ্য